এই পাঁচটা বস্তু আপুনি মন্দিৰত দান কৰক, আপোনাক ৰজা হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। আপোনাক ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। আপুনি ধনী হ'বই আপুনি যদিহে মন্দিৰত এই পাঁচটা বস্তু 2025 চনত দান কৰে। এতিয়া 2025 চনত আপুনি কি বস্তু দান কৰিলে ভাল তাৰ বিষয়ে আমি জানো বলক। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আপুনি আমাৰ হোৱাটছএপ নম্বৰ 9864808721 নম্বৰত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক 2025 চনত আপুনি কি বস্তু দান কৰিলে আপোনাক ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। তাৰ প্ৰথমটো হৈছে মঙলবাৰৰ দিনাখন আপুনি মেচ দান কৰক। মেচ দান কৰিলে খুব বেছি ভাল বুলি কোৱা হয়। মঙলবাৰৰ দিনটো হনুমান বাবাৰ দিন, বিশেষকৈ 2025 চনটোৱেই হনুমান বাবাৰ বছৰ। এই বছৰটোত যদি আপুনি হনুমান মন্দিৰত মনে মনে গৈ এটা মেচ দান কৰি থৈ আহে, আপোনাক ধনী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। দ্বিতীয়তে, বৃহস্পতিবাৰৰ দিনাখন আপুনি মন্দিৰত আসন দান কৰিব। আপুনি যদি আসন দান কৰে তেতিয়াও আপুনি খুব বেছি এটা পজিটিভ ৰিজাল্ট লাভ কৰিব। তৃতীয়তে, আপুনি মন্দিৰত নিমখ দান কৰিব পাৰে। নিমখ দান কৰিলেও আপুনি খুব ভাল এটা ৰিজাল্ট লাভ কৰিব। এতিয়া আমাৰ মানুহবোৰ কি হয়, আপোনালোকে যে এইখিনি ৰেমেডি যে কৰিব বা ৰেমেডিখিনি কৰিয়েই যে আপুনি মানে চাৰিওফালৰ পৰা পজিটিভ ৰিজাল্ট পাব তেনেকুৱা কথা নহয়। আপুনি ৰেমেডিখিনি কৰিছে, আপুনি কৰ্ম কৰিব লাগিব। কৰ্ম কৰিলেহে মানুহে টকা উপাৰ্জন কৰিব পাৰিব, হয় নে? কিন্তু যি ব্যক্তিয়ে খুব বেছি কৰ্ম কৰিছে, কৰ্ম কৰাৰ পিছতো কোনো ধৰণৰ ৰিজাল্ট পোৱা নাই, সেই ব্যক্তিয়ে ৰেমেডিসমূহ কৰি চাব পাৰে। 4 নম্বৰতে হৈছে আপুনি ধৰ্যা দান কৰিব পাৰে। ধৰ্যা দান কৰিলে কি হয়, মান সন্মান বৃদ্ধি হয়। গতিকে আপুনি মন্দিৰত এখন ধৰ্যা দান কৰিব পাৰে। আৰু একেবাৰে শেষত হৈছে আপুনি সোণ ৰূপৰ বস্তু দান কৰিব পাৰে। কিন্তু সোণ ৰূপৰ বস্তু দান কৰাটো সকলোৰে পক্ষেতো সম্ভৱ নহয়। গতিকে আপুনি সোণ ৰূপৰ বস্তু দান কৰিব নোৱাৰিলে ফুলৰ মালা বা ফুলৰ বস্তু আপুনি দান কৰিব পাৰে। আপুনি যদি এই বস্তুখিনি দান কৰে, চাব আপুনি কিমান বেছি এটা পজিটিভ ৰিজাল্ট দেখিবলৈ আৰম্ভ কৰিব। গোটেইখিনি বস্তুৱে একেবাৰে কম মূল্যত আপুনি দান কৰিব পাৰে। কেৱল সোণ ৰূপটো বাৰু দামী হয়, সোণ ৰূপটো আপুনি নকৰিলে হ'ল। বাকীখিনি যিখিনি আপুনি এফৰ্ড কৰিব পাৰে, সেই এফৰ্ড কৰিব পৰা বস্তুখিনি আপুনি মন্দিৰত দান কৰক। আপোনাক কিন্তু ধনী হোৱাৰ পৰা ৰখাব কোনেও নোৱাৰে।